নমস্কাৰ। নগাঁওবাসী ৰাইজৰ উদ্যোগত আৰু বৰুৱাচাৰী মৌজাৰ সহায়ত অনুষ্ঠিত কৰা জুবিন গাৰ্গৰ জন্মদিনৰ উপলক্ষে অনুষ্ঠিত কৰা আজি জুবিন গাৰ্গৰ জন্মদিনৰ লগত সংগতি ৰাখি মই এটি কবিতা কালি ৰাতি লিখিছিলোঁ। কবিতাটো অকণমান দীঘল, গতিকে কবিতাটো পাঠ কৰিবলৈ দিছোঁ। কবিতাটিৰ শিৰোনাম দিছোঁ জুবিন গাৰ্গলৈ ১০০০ শ্ৰদ্ধাঞ্জলি। জুবিন, তুমি কিয় লাখ লাখ জনতাক কলোৱাই অজান দেশলৈ গুচি গলা? তোমাৰ কাহিনী পাৰৰ ঘৰখন সোণৰ ৰকমখন প্ৰাণৰ মানুহখিনিৰ হৃদয়ত এতিয়া অনবৰতে দুখৰ লৈ গৈছে। তোমাক শেষবাৰলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ মানুহবোৰে অলে ফুলৰ মালা, থোপা থোপে ফুল, গামোচা, ৰং বিৰঙৰ গুণ বস্তুলৈ উঠাটো খাই হিয়া ভাঙৰি কান্দি কান্দি তোমাক বিচাৰি বিকৰা হৈ পৰিছে। আজি মৰতত বৃহৎ সুন্দৰ ডাঙৰ সভা হৈছে। চাৰিওফালে তোমাৰ গীত বাজি উঠিছে। তুমি সাগৰ সাগৰে বহুত ভাল পোৱা হয়, কিন্তু তোমাৰ সদায় চাহ হৈ থকা আপোন বুলি ভবা এলোকৰ কু অভিপ্ৰায় অথবা গভীৰ ষড়যন্ত্ৰ তুমি বুজি নাপালা। কাৰ চলাময়ী দানৱীয় শক্তিলৈ সমুদ্ৰ সাঁতুৰি নিদান ধৰা। কোন অচিৰৰ ভুৰিয়া মায়াবীৰ আকাশৰ জাৰৰ দিনৰ জোনাক কলা গান হৈ বিদেশীৰ মাটিৰ পৰা প্ৰাণ দি টেঙাটি লৈ উৰা জাহাজে জন্মভূমি পালাহি। অসমীয়া আজি ভৰ হৈ মানিছে। তোমাক আদৰি আদৰি সময় অসময় ভোক পিয়া টোপনি জিৰণি সকলোৱে যে পাহৰি গৈছে। তুমি জাতিক জগালা, মানুহক শিকালা, সংগীত শিকালা। তুমি জনম দলৰ হিয়াই হিয়াই মায়াবী ৰাতিৰ গান হৈ বিয়পি পৰিলা। অসমীৰ আই বুকুত এতিয়া যে জোনাক পৰিবলৈ এৰি দিছে। জোনাকত ফুল গামোচা উৰুৱাই প্ৰত্যেকৰে হাতে হাতে তোমাৰ প্ৰতিচ্ছবি পোষ্টাৰ লৈ তোমাৰ নাম শ্লোগান জুবিন অমৰ হওঁ। পৃথিৱী থমকিল, শব্দটো যে নিঃশব্দ হ'ল। পিতৃয়ে তোমাৰ প্ৰাণহীন দেহলৈ চাই লওঁ লাগি নিৰ্বাক হ'ল। তোমাৰ প্ৰেয়সী গৰিমাই ল' লাগি চাই চাই নিথৰুৱা হৈ কান্দি কান্দি থাকি নিঃশব্দ হ'ল। জুবিন, তুমি যে গীতৰ সভা কৰিছিলা, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত। আজি যে সেয়া হ'ল। তুমি মুক্ত হ'লা, পিছে জাতি আজি সৰ্বহাৰা হ'ল। কোনো কালি জাতিয়ে মানুহে তোমাক পাহৰিব নোৱাৰে। জুবিন, আকৌ এবাৰ কোৱাচোন মই কাকো ঘেণ্টাও ফাটি নকৰোঁ বুলি। বিহু মঞ্চত এইবাৰ কোনে গামোচাৰ পাত মাৰি বিলাতী টুপি পিন্ধি বিহু শিকাব? ন ন শিল্পী মঞ্চয়ে মঞ্চয়ে সুযোগ সুবিধা দি দি কোনে বাৰু গান গোৱাব? জীৱ জন্তু পশু পক্ষীকুলক কোনে এতিয়া আদৰ কৰিব? সেইবাবে বিহু সমাজৰ অধিবক্তা এতিয়া কোন হ'ব? জাতীয় সংগঠনৰ মুক্ত আদি কোনে বলি কৰিব? জাতিয়ে এতিয়া কাক লৈ গৌৰৱ কৰিব? তিনিটা দশকত ২০টা নে ৪০টা ভাষা, ৮০,০০০তকৈও দাম সৃষ্টিৰ নিভাজত দিয়া তোমাৰ অমূল্য অৱদান। তুমি নৈ পথে সদায় সুৰ হৈ গৈ থাকিবা। বতাহৰ মুখাৰে মুখাৰে সদায় জগত সুবাহিত কৰি ৰাখিবা। জাতিটো মেঘৰ আকাশৰ পৰাই সংগীতৰ সৰগীৰ পৰা তুমি চাই থাকিবা সংগীতৰ ৰাজ তোমাৰ হৈ। অসমে তোমাক জীয়াই ৰাখিব। প্ৰতিটো শিশু, ডেকা গাভৰু, আবাল বৃদ্ধ বনিতা,
সদায় সুখত থাকিবা সুধাকণ্ঠ ভূপেন্দ্ৰা জ্যোতি প্ৰভা বিষ্ণু প্ৰভা লগতে তোমাৰ সংগীত গংগীতো কবা যে অসমীয়া জাতি অসমীয়া সুৰ সংগীত কুশলে আছে অসম আৰু অসমীয়া ভবানীতে তুমি চিৰদিন চেতনা ঐক্য সাহস সহায় শক্তি লৈ নৈ বৈ থাকিবা চিৰদিন চিৰকাললৈ অসমৰ আকাশে বতাহে প্ৰাৰ্থনা হৈ বাজি থাকিব মায়াবী